মই পোনপ্ৰথমে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদক ধন্যবাদ জনাইছোঁ ইমান এখন আকৰ্ষণীয় ফুটবল প্ৰতিযোগিতা অনুষ্ঠিত কৰাৰ কাৰণে আৰু মই জনাত এইবাৰ চতুৰ্থ বৰ্ষৰ কাৰণে হৈছে মই ভাবোঁ যে এনেকুৱা ধৰণৰ টুৰ্ণামেণ্ট হ'লে অসমৰ পৰিৱেশটো ফুটবলত বহুত উন্নত হৈ যাব আৰু যিহেতু যুৱ ছাত্ৰ পৰিষদে এনেকুৱা ধৰণৰ এটা পদক্ষেপ লৈছে এই পদক্ষেপটো অনুকৰণ কৰি অন্য অনুষ্ঠানেও যদি এনেকুৱা ফুটবল প্ৰতিযোগিতা পাতে তেতিয়াহ'লে তাৰ পৰা অসম ফুটবলে যথেষ্ট উপকৃত হ'ব। মই ঢেকীয়াজুলিলৈ আহি অভিভূত হৈ পৰিছোঁ। ইয়াৰ ক্ৰীড়াৰ যিটো পৰিৱেশ এই পৰিৱেশটো অসমত খুব কম ডিষ্ট্ৰিক্টত আজিৰ তাৰিখত দেখা পোৱা যায়। এনেকুৱা ধৰণৰ পৰিৱেশ ইমান সকল মানুহ আহিছে খেলখন চাবলৈ। চ' ইয়াতে গম পোৱা যায় যে ইয়াতে খেলক মানুহে কিমান আপোন কৰি লৈছে, ক্ৰিকেটেই হওক বা ফুটবলেই হওক। আৰু এনেকুৱা ধৰণৰ পৰিৱেশে আমাৰ সমাজখন আগুৱাই নিয়াত বহুত অৰিহণা যোগাব আৰু যুৱচামক এটা সঠিক দিশত আগুৱাই লৈ যাব। তেওঁলোকে বেয়া পায়, মেচ কমিশ্যনাৰে বেয়া পায়, মেচ কমিশ্যনাৰে শুদ্ধ আৰু বিস্তৃত বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপৰ্ট।